গুড মৰ্নিং বন্ধুসকল, যোৰহাটলৈ বুলি ওলাই আছোঁ। ৰাতিপুৱা এতিয়া 5টা বাজিব হৈছে। আজি যোৰহাটত এখন কম্পিটিশ্যন আছে, ফিচিং কম্পিটিশ্যন। তালৈ ওলাই গৈ আছোঁ। চব বৰষুণ দি আছে। এতিয়া ঘৰৰ পৰা ওলাইছোঁ, 5টা বজা নাই, 10 মিনিটমান আছে। 2 ঘণ্টা লাগিব চাগে। 9টা বজাৰ পৰা খেল আছে, তো 7 বজাত পাই যামগৈ চাগে। তো আজি চাই থাকিব ভিডিঅ'টো। পোৱালি আহি আছে, আমি দুটাই আহিছোঁ। এইবাৰ 2খন কম্পিটিশ্যনত গৈছোঁ, 2 ঘণ্টা বৰষুণ। অকল দেওবাৰটোলৈ বৰষুণ দিবলৈ ৰখি থাকে। কিন্তু নামটিটো গ'লোঁ ৰজাবাৰী, তাতো বৰষুণ, একদম ৰাতিটো বৰষুণ দিয়ে আছে। তো আজি যোৰহাটো ওলাইছোঁ, এখন 2 নম্বৰখন কম্পিটিশ্যন। তো আজিও মানে বৰষুণ, কি হ'ব আজি চাওঁ। ৰাজমাহ পাই গ'লোঁ। আজি দেওবাৰ, ৰাজমাহ বজাৰ বহিছে। তেল ভৰাই ল'লোঁ। তো এতিয়া 6টা বাজিলে। ভুটীয়া পাৰ পাইছোঁ। ভুটীয়া পাৰ ডিপুতে তেল ভৰাই ল'লোঁ। ৰাস্তাটো বহুত বেয়া, স্পীড যাবলৈ। এইটো চাইডে কিন্তু বৰষুণ নাই। তো গাইছ, এইফালে সোমাব লাগিব। Continue on Nimati Ghat, Jorhat Road for 8 kilometers. তো বন্ধুসকল পাইছোঁহি আৰু। এই গাড়ীখিনি তাতে হ'ব, ৰাস্তা কিনাৰতে। এই ৰাস্তা কিনাৰে ৰাখিব পাৰিম। অঁ, এইটো চাইডে কৰি দিলে ঠিক আছে। তো গাইছ, এইটোৱে পুখুৰীটো দেখুৱাই আছোঁ, ৰ'ব। বন্ধুসকল, এইফালে মানুহ বহিলেই। তো এইফালে এইটো ৰাইট চাইডৰ পাৰটোত বহি আছে। এইটো নিমাতী ৰাস্তাটো, এইফালে নিমাতী ঘাটলৈ যায়। ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব নিমাতী ঘাট। তো ইয়াৰ ৰাস্তাটো কিনাৰতে বাওঁ চাইডে আছে পুখুৰীটো। বস্তু চস্তু লৈ আহি আছে। আমাৰ পোৱালি গৈ আছে। মানুহ এতিয়ালৈকে ইমান হোৱা নাই, হ'ব। মামদু হুছেইন বৰুৱা। মামদু হুছেইন বৰুৱা। আৰু কিবা আছে? এইফালে এইটো ৰিজৰ্ট হয়, আৰু এইফালে এই তাৰ ৰাইট চাইডে এইটো কিনাৰতে এইটো পুখুৰীতে কম্পিটিশ্যন হৈছে। তো এইফালে দেউৰীটা বহি আছে। আমাৰ কালি ফোন কৰিলোঁ, ৰিচিভ নকৰিলে। খেল চাই আছিলোঁ। আজি লগাবনে? আজি লগাব লাগিব। সদায় পাওঁ এৱাৰ্ড নাপাওঁ, সৰু সৰু। আজি ডাঙৰ এটা আজি লগাব দেই। অ'কে, গৈ আছোঁ। আজি দাদা ৱেডাৰ ৰিপৰ্ট চাইছিলে? ৱেডাৰ ৰিপৰ্ট চাইছিলে? ভাল নহয়। হা, ভাল নহয়। বৰষুণটো আছে ইভাগে, হেৰিয়তো ভাল নহয়।
তো মোৰ সকলো বস্তু ৰেডি হৈ গ'ল এফালে দানা বাইটখিনি ৰেডি হৈ গ'ল এফালে দেখিছে আৰু ৰড ৰিলো সেটআপ কৰা হৈ গ'ল এফালে লেন্ডিং নেট এখনো ঠিক কৰা আছে খেল আৰম্ভ হ'ব এতিয়া অকমান সময় আছে তো এফালে সকলো মানুহ ৰেডি হৈ আছে কাস্টিং কৰিবৰ কাৰণে এফালে বতৰটো চাওকচোন বৰষুণ নাই কিন্তু ধৌলি কলি হৈ আছে একদম কুঁৱলী পৰাৰ দৰে একদম দেখিছে কেনেকুৱা হৈ আছে বৰষুণটো কিন্তু এৰি আছে বৰ্তমান বৰষুণ নাই সেই পাৰ্টত এতিয়া এজনী মাছ পাইছে ডাঙৰ এতিয়ালৈকে এজনী মাছেই ডাঙৰ ইয়াৰ আগত বাহু এজনী পাইছিলে 2 কেজি কিমান সেইজনীয়ে ফাৰ্ষ্ট পজিশ্যন লৈ আছিলে এই মাত্ৰ এজনী মাছ পাইছে খেল আদায় হ'বলৈ বেছি দিন নাই এঘণ্টা সময় আছে চাগে ডাঙৰ মাছ একদম উঠা নাই সৰু সৰু মাছ কোনোবাই কান্ধুলি পাইছে 100 গ্ৰাম 50 গ্ৰাম সেইবিলাক মাছেই পজিশ্যন লৈ আছে তো আমাৰ পাৰ্টটোতো এতিয়ালৈকে এজনো আমি পোৱা নাই তো এইজনীয়ে এই মাত্ৰ ধৰিছে ডাঙৰ মাছ গাছ কাপ হয় তো তাৰ আগত বাহু এজনী পাইছিলে সেইজনীয়ে ডাঙৰ আছিলে একদম ডাঙৰ মাছ উঠাই নাই সেই একেটা পাৰতে আকৌ এজনী মাছ পাইছে গাছ কাপ এইজনী তাতকৈ অলপ ডাঙৰ হ'ব যেন পাইছোঁ তো এইজনী আনি আছে দেখুৱাই আছোঁ ৰ'ব তো এইজনী চাওক ডাঙৰ হয় এজনী তো অকল সেই পাৰটোতে যি মাছ পাইছে এতিয়ালৈকে পাইছে আমাৰ পাৰটোততো এজনীও মাছ নাই আমাৰ ইয়াত কোনোও পোৱা নাই এজনীও মানে কান্ধুলি এজনী সৰু কোনো পোৱা নাই অকল সেই পাৰটোতে মাছ পাই আছে তো দেখুৱাই আছোঁ বলক কিমান ৱেইট হয় এজনী লাষ্টত আমাৰ পাৰটোত এইজনী মাছ লাগিছে এই খেল এদায় হ'ব হৈছে বেছি সময় নাই আৰু শেষত গৈ এজনী মাছ আমাৰ পাৰটোত লাগিছে মানে মোৰ কিনাৰতে এইজনে 1.5 কেজিমান চাইজ হ'ব বন্ধুসকল খেল এদায় হ'ব প্ৰায় হৈছে 8-10 মিনিট সময় আছে মাছটো এজনীও নাপালোঁ মাছৰ আজি এটা বাইট নাপালোঁ এটা খুঁট নাপালোঁ আমাৰ ছাইডত মানে মাছ নাই এজনে লাষ্ট টাইমত মোৰ কিনাৰতে 1.5 কেজিমান চাইজৰ এজনী মাছ পালে আৰু ডাঙৰ মাছ নাই দুজনী 4 কেজি ওপৰত গাছ কাপ আৰু এজনী বাহু 2 কেজিমান চাইজৰ সিমানেই মাছ এয়া 3:40ত খেল এদায় হ'ব আৰু 8 মিনিট সময় আছে প্ৰায় এদায় হ'ল আৰু তো মাছ আজি একদম ডাঙৰ মাছ নাই আজি 100 গ্ৰাম 200 গ্ৰাম মাছে মানে পজিশ্যন পাব খেল শেষ হ'ল আমি সময়তে ঘৰলৈ ওলাইছোঁ আৰু এইফালে মানুহবিলাক গৈ আছে তো প্ৰাইজ কোনে কি পালে দেখুৱাই আছোঁ আপোনালোকক তো আজি মাছ একোৱে নালাগে আনকালে মাছ লাগে আজি নালাগিলে টোকেন নাম্বাৰ 133 লগত টোকেন টিকেটটো লৈ আহিব লাগিব ৰাইজ এখন চলে যাওক এতিয়া আমি
Token number 26. Demands top person to পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁলোক শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া আমি চতুৰ্থ পুৰস্কাৰৰ ফালে আগবাঢ়িছোঁ। চতুৰ্থ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দীপক সৰকাৰ, টোকেন নম্বৰ 46। টোকেন নম্বৰ 46। তেওঁক আমি সহকামনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ তৃতীয়টো পুৰস্কাৰৰ ফালে। এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৰুণ হাজৰিকা, টোকেন নম্বৰ 91। টোকেন নম্বৰ 91 তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁক শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ দ্বিতীয় পুৰস্কাৰৰ ফালে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে হুছেইন বৰুৱা। হুছেইন বৰুৱাক আমি জ্ঞাপন কৰিছোঁ। তেওঁ দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁক আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এতিয়া প্ৰথম পুৰস্কাৰৰ ফালে আগবাঢ়িছোঁ। এই প্ৰথম পুৰস্কাৰ লাভ কৰিছে টোকেন নম্বৰ 52 সুভাশিষ দাস। ধন্যবাদ। এইবিলাক চব বিটাই এদাই হ'ল, আপোনালোকক দেখুৱালোঁ। এতিয়া ঘৰলৈ যাব লাগে। আমি মাছ নাপালোঁ এজনী, তো এতিয়া গৈ থাকোঁ। দিনটোলৈ ওলাই অহা একো খোৱা নাই ৰাতিপুৱা চাহ খুৱাই। তো এতিয়া গৈ জাজি ধাবাতে কিবা এটা খাই লওঁগৈ। ইয়াত ভোক লাগিছে। দিনটো লঘু নভোকাই আছোঁ, একোৱে খোৱা নাই। আৰু বৰশী বাই থাকিলে মানে এইবোৰ টোপ চুপবিলাক চুই থাকিলে কেঁচু চেঁচু খাব মন নাযায়। গধূলি হ'ব হৈছে আৰু 6টা বাজিল। তো গাইছ পাই গ'লোহি। বিয়াত জোৰ ভোক লাগিছে, ভাতটো খাই যাওঁ ইয়াতে। এইখন আজি ভাতৰ থালি। এইফালে চাটনি দিছে, বুট মাহৰ চাটনি, খৰিচা আছে, জলকীয়া, পিঁয়াজ, নেমু, আচাৰো আছে। এইফালে আলু পিটিকা, পকৰি, কচু, বুট গাজৰৰ চাটনি, এইফালে পটল ভাজি, ভেন্দি, এইফালে দাংবডি ভাজি। এইফালে মচুৰ দালি আছে আৰু বুট দালি। তো এইফালে ছাগলী মাংস ল'লোঁ, এইফালে চিকেন ল'লোঁ। ভাতটো খাই লওঁ। আজি বহুত দিনৰ পিছত জাজি ধাবাত সোমাইছোঁ, খাই ভাল লাগিছে। তো ছাগলী মাংসটো খাই চাওঁ। ইয়াত আজি বহুত দিনৰ আগতে খোৱা, তাৰপিছত এইফালে অহাই হোৱা নাই। আজি আহিছিলোঁ কাৰণে ইয়াতে সোমাই খাই চাওঁ বুলি ভাবিলোঁ। তো খাবলৈ ভাল হৈছে। তো বন্ধুসকল, খাই বৈ ফিনিছ। থালি খালি বিলটো দি লওঁ কিমান হ'ল। কিমান হ'ল? কিমান মাৰিছোঁ? 690 বিল হ'ল দুজন মানুহৰ। তো আগতে ইয়াত খাইছিলোঁ 100 টকা নিৰামিষ থালি আছিলে, আৰু এতিয়া হ'ল নিৰামিষ থালি 150 টকা। খাই বৈ আজৰি, এতিয়া ঘৰমুৱা হওঁ। সময় বহুত হৈ গ'ল। তো 7টাই বাজিলে, ঘৰ পাওঁতে 9টা বাজি যাব। তো আজিলৈ সকলোকে বাই বাই। আকৌ এটা নতুন ভিডিঅ' লগ পাই আছোঁ। ফিচিং ৰিলেটেড ভিডিঅ'তে লগ পাম। আৰু কম্পিটিশ্যন যদি হয় যাম নিশ্চয়, ভিডিঅ' কৰিম। মাছ পালোঁ নাপালোঁ। তো চাই থাকিব ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।